বন্ধুসকল, আজি আমাৰ নগাঁও যি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিল মোচাৰ কেন্দ্ৰীয় সমিতিৰ, এই সভাৰ জৰিয়তে আমি কিছুমান কথা উপস্থাপন কৰিব বিচাৰিছোঁ। এটা কথা স্পষ্ট, আপোনালোকে জানি আচৰিত হ'ব, আজি অসমৰ যি মূল সমস্যা, ইতিমধ্যে অসম তুলপুৰ লাগি গৈছে। এই সমস্যা ক'ৰ পৰা কেনেকৈ হ'ল, এই সমস্যাৰ সৃষ্টি কোনে কৰিলে, এই সমস্যাসমূহ বিগত দিনত কিয় সমাধান হোৱা নাই, মই সেই সম্পৰ্কে কিছুমান কথা আপোনালোকক উপস্থাপন কৰিম। আজি চাওক, যুগ যুগ ধৰি আমাৰ মানুহখিনি, বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি লাঞ্ছিত বঞ্চিত, আৰু এই মানুহখিনিক সদায় ভোট বেংক হিচাপে কিছুমান ৰাজনৈতিক দলে ব্যৱহাৰ কৰি আহিছিলে। অকল নিৰ্বাচনৰ সময়ত তেওঁলোকে আহি আমাৰ মাজত থিয় হয় আৰু আমাৰ ভোট ভিক্ষা কৰি পৰৱৰ্তী পৰ্যায়ত সেই মানুহখিনি আমাৰ পাহৰি যায়। আমাৰ যি মূল সমস্যা আছিলে, আজি গোটেই অসমত যি উচ্ছেদ হ'ল বা উচ্ছেদ চলি আছে, এই মূল সমস্যাসমূহ কিয় আজিলৈকে সমাধান হোৱা নাই বা এই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰা নাই, তাৰ কাৰণে জগৰীয়া কোন? মোচাৰ স্থিতি স্পষ্ট। আমি পৰ্যবেক্ষণ কৰি যিখিনি পাইছোঁ, বিগত দিনৰ যি চৰকাৰ আছিলে, ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত অসমত হওক বা কেন্দ্ৰত হওক, আপোনালোকে নিশ্চয় জানিব যেন এটা ৰাজনৈতিক দল, যি দলে কেন্দ্ৰতো আছিল অসমতো আছিল, সেই ৰাজনৈতিক দলৰ প্ৰতাপী মন্ত্ৰীসকল আছিল। আমি সংখ্যালঘু দৰিদ্ৰী মন্ত্ৰী বুলি কৈছিলোঁ। তাৰ ভিতৰত ফৰেষ্ট মন্ত্ৰী এজন আছিলে, আপোনালোকে সকলোৱে জানে, ৰকিবুল হুছেইন। তেখেতে কি কৰিলে আমাৰ জনগোষ্ঠীৰ কাৰণে? তেখেতে আজিলৈকে ৰাজহুৱাভাৱে কিয় কথা নকয়? আজি এই মন্ত্ৰীজন যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে, তেতিয়া এই ফৰেষ্ট এৰিয়াত বসবাস কৰা সেই মানুহখিনিক কিয় পাত্তা দিয়া নাছিলে? বিগত দিনৰ চৰকাৰৰ দিনত যেতিয়া তেওঁলোক আছিলে, এই মানুহখিনি কোন তেওঁলোকে নিশ্চয় চিনাক্ত কৰিব লাগিছিল। এই মানুহখিনি আছিল, আমি জানিব পাৰিছোঁ, এই মানুহখিনি ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত নিজৰ মাটি বেটি হেৰুৱাই আজি তেওঁলোকে চৰকাৰী মাটিত বসতি স্থাপন কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিলে। তেতিয়াও আছিলে, বিগত 60-70 বছৰ ধৰি তেওঁলোকে এনেকৈ চৰকাৰী মাটিত আশ্ৰয় লৈ আছিলে। কিন্তু সেই বিগত দিনৰ চৰকাৰৰ নৈতিক দায়িত্ব আছিল ছাৰ্ভে কৰি এই মানুহখিনিক ভূমি পট্টা দিয়া। আজি চৰাঞ্চলৰ যিসকল মানুহ বসবাস কৰি আছিলে, সেই মানুহখিনি নিশ্চয় তালিকা চৰকাৰৰ হাতত আছে। এটা চহৰ উন্নয়ন বিভাগ আছিলে, সংখ্যালঘু উন্নয়ন বৰ্ড আছিলে, সংখ্যালঘু মন্ত্ৰী বিধায়ক তেওঁলোকে আছিলে, কিন্তু কোনোৱে দিনে তেওঁলোকে আমাৰ সমস্যা সমাধান কৰা নাছিলে। এতিয়া এচি ৰুমত বহি তেওঁলোকে ঘৰিয়ালৰ চকু পানী টুকিলে নহ'ব। আমি জবাবদিহি কৰিম। আমি পণ লৈছোঁ, আমি সিদ্ধান্ত লৈছোঁ, যিসকল বৰ্তমান মন্ত্ৰী বা MP হৈ আছে, তেওঁলোকক আমি আমাৰ সমষ্টিত যেতিয়া আহিব তেওঁলোকক আমি প্ৰত্যুত্তৰ দিম। আমাৰ প্ৰশ্ন এটাই, আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই, জবাব দিয়ক। আজিলৈকে বিৰোধী দলৰ বিধায়কসকলে কিয় একত্ৰিতভাৱে মুছলমানৰ কাৰণে মাত এষাৰ দিয়া নাই? তেওঁলোকে কিয় আজিলৈকে ঐক্যবদ্ধ হোৱা নাই? তেওঁলোকে ৰাজহুৱা কৰক, আমি অন্যথা তেওঁলোকক সমষ্টিত যোৱা আমি প্ৰৱেশ নিষিদ্ধ কৰিম। মোচাৰ কৰ্মকৰ্তাসকলে গোটেই অসমত যিসকল সংখ্যালঘু মন্ত্ৰী আছিলে, বৰ্তমান বিধায়ক হৈ আছে, কোনোবা MP হৈছে, তেওঁলোকক কিন্তু আমি জবাবদিহি কৰিম। আমাৰ প্ৰশ্ন এটাই, আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই? তেতিয়াতো আপোনালোকৰ দিনত চৰকাৰ আছিল, আপোনালোকৰ কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল, অসমত কংগ্ৰেছৰ চৰকাৰ আছিল, তেতিয়া কিয় আপোনালোকে আমাৰ সমস্যাখিনি সমাধান কৰা নাই? আমাৰ এজন সাংসদ, প্ৰাক্তন সাংসদ বুলি ক'ম, বৰ্তমানো তেখেত সাংসদ বেলেগ এটা সমষ্টিৰ, আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহখিনিৰ সমস্যাৰ কাৰণে তেখেতে পত্ৰ যোগে বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিলে, গোৰ্খাসকলৰ ডিভোটৰ সমস্যা সমাধান হ'ব লাগে বুলি। আপোনালোকে জানি আচৰিত হ'ব, কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা বৰ্তমান কংগ্ৰেছ দলৰ সভাপতি, তেখেত আমাৰ সাংসদ আছিলে কলিয়াবৰ, তেখেতৰ খুৰা সাংসদ আছিলে, তেখেতৰ দেউতাক সাংসদ আছিলে, আৰু তেখেতৰ দেউতাক এজন মুখ্যমন্ত্ৰী আছিলে। গতিকে তেখেতলোকৰ কাৰ্যকালত কিয় মুছলমানৰ সমস্যা সমাধান হোৱা নাই, তেখেতে স্থিতি স্পষ্ট কৰিব লাগে। তেখেত যিহেতু এখন ৰাজনৈতিক দলৰ সভাপতি হৈছে, তেখেতে স্থিতি স্পষ্ট কৰক, তেখেতৰ দলত
নেতৃত্বে কিয় আমাৰ সমস্যাবিলাক সমাধান কৰা নাই, বা বৰ্তমান এই দলত থকা যিসকল সংখ্যালঘু মন্ত্ৰী আছিলে, প্ৰাক্তন মন্ত্ৰী আছিলে, এজন এতিয়া সাংসদ হৈছে, তেখেতসকলে ৰাজহুৱাভাৱে জবাব দিয়ক যেন মুছলমানৰ সমস্যা লৈ পেলাই আৰু কিমান দিন তেওঁলোকে ৰাজনীতি কৰিব। সংখ্যালঘুৰ নামত বহুতে আন্দোলন কৰিছে, ৱাজেদ আলী চৌধুৰীয়ে হওক, ৰকিবুল হুছেইন ডাঙৰীয়াই হওক, আব্দুৰ ৰহিম আহমেদে হওক, তেখেতসকলে সংখ্যালঘুৰ কণ্ঠ হিচাপে বহুত সময়ত মাত মাতিছিলে, কিন্তু বাস্তৱত তেখেতসকলে বিধায়ক হ'ল, মন্ত্ৰী হ'ল, কিন্তু আমাৰ সমস্যা আজিলৈকে সমস্যা হৈ থাকিল, কিন্তু সমাধান কিয় কৰিব পৰা নাই, তাৰ জবাব কিন্তু তেওঁলোকে দিব লাগিব। গতিকে আমি বিচাৰিছোঁ আমাৰ যি সমস্যা বৰ্তমান উজনি নামনি লৈ পেলাই যি সমস্যা চলি আছে, এই সমস্যাৰ সমাধান হ'ব লাগে। যিহেতু আমি হাৰে হিমো যে অসমীয়া, আমি অসমীয়া হিচাপে আমি কাম কৰিব লাগিব। আমাৰ মাজত কোনো বিভেদকামী শক্তিক আমি আশ্ৰয় নিদিওঁ। কোনোবা অপশক্তিয়ে যদি বিচাৰে শংকৰ ৰাজনৰ দেহত সাম্প্ৰদায়িক সংঘাত লগাব বিচাৰে, আমি কোনো পৰ্যায় গ্ৰহণ নকৰোঁ। আমি শংকৰ ৰাজনৰ দেহত থকা মানুহ, আমি হাৰে হিমো যে অসমীয়া, আমাৰ মাতৃভাষা অসমীয়া। ভাষা আন্দোলনৰ সময়ত কিন্তু বহুত মানুহ শ্বহীদ হৈছিলে, বহুত মুছলমানৰ অৱদান আছে। ভাৰতৰ স্বাধীনতা আন্দোলনত যেনেকৈ মুছলমানৰ অৱদান আছে, অসমতো কিন্তু ভাষা আন্দোলনৰ ক্ষেত্ৰত একেই অৱদান মুছলমানৰ আছে। আমি বিচাৰিছোঁ অসমৰ পৰা বিদেশী সমস্যাটো সমাধান হ'ব লাগে, কিন্তু অসম চুক্তিমতে হওক। 1971 চনৰ 24 মাৰ্চৰ পিছত যদি কোনোবা যদি অসমত আহিছে, তেওঁলোকক খেদি পঠাওক, তাত মোচাই পূৰ্ণ সহযোগ কৰিব, কিন্তু বিদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব, সেয়া কিন্তু কোনো পৰ্যায় গ্ৰহণযোগ্য নহয়। বিদেশী খেদাত আমি পূৰ্ণ সহায় কৰিম, মোচাই পূৰ্ণ সহযোগ কৰিব। আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি আছুক প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে দেখাই দিয়ক। বা যিবিলাক দল সংগঠনৰ নেতৃত্বই আজি কৈ আছে অসমত বিদেশী আছে, আপোনালোকে আহক মুছলিম মধ্যবিত্ত অঞ্চলবিলাকত ক'ত ক'ত আছে সন্দেহযুক্ত নাগৰিক, ক'ত ক'ত আছে আপোনালোকে দেখাই দিয়ক। আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি প্ৰত্যেকৰ ঘৰে ঘৰে যাম। যদি কোনোবা বিদেশী আমাৰ মুছলিম মধ্যবিত্ত অঞ্চলত আছে, আমি তেওঁলোকক নিজে ধৰি গতাই দিম চৰকাৰক, যেন আপোনালোকে তেওঁলোকক আইন ভাৰতীয় সংবিধান মতে তেওঁলোকক বহিষ্কাৰ কৰক বা বিদেশী বিতৰণ কৰক, তাত আমাৰ কোনো ক'বলগীয়া নাই। মোচাপূৰ্ণ সহযোগ কৰিব, কিন্তু এনেকৈ বাৰম্বাৰ বিদেশী খেদা নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব, মোচাই কিন্তু চুপচাপ বহি নাথাকে। আমাৰ স্থিতি স্পষ্ট, বাংলাদেশী খেদা নামত, মোচাৰ নামত, মিয়াৰ নামত মুছলমানক অপবাদ দি আপোনালোকে বন্ধ কৰক, অন্যথা আমি মুছলিম ছাত্ৰ সন্থাই গোটেই অসম জুৰি আমিও আন্দোলন কৰিবলৈ প্ৰস্তুত, আমিও আন্দোলন কৰিম। কোনোবাই ধমকি দিব, আমি কাৰো ৰঙা চকুলে ভয় নকৰোঁ। আমাৰ স্থিতি স্পষ্ট, মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰক, কাৰণ মুখ্যমন্ত্ৰীয়ে আজি যিবিলাক সাম্প্ৰদায়িক মন্তব্য দিছে, সেই মন্তব্যৰ প্ৰতিফলন কিন্তু আজি উজনিত দেখা গৈছে। আজি এছাম দুষ্কৃতিকাৰী বুলি ক'ব লাগিব, যিসকলে নেকি আমাৰ হাতামপুৰীয়া ঐক্য বিনষ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে। আমি সেই অপশক্তিক আমি আহ্বান জনাইছোঁ, আপোনালোকে এনেকেই আমাৰ ভাতৃত্ববোধৰ এনাজৰী বিনষ্ট নকৰিব। মুখ্যমন্ত্ৰীয়ে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে আজি এইখিনি কাম কৰি আছে। আমি নিবিচাৰোঁ অসমত যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘাত নহয়, আমি বিচৰা নাই ইয়াত সাম্প্ৰদায়িক সংঘাত হওক বুলি, কাৰণ আমি বিচাৰিছোঁ আমাৰ যি ঐক্য একতা, আমাৰ যি ভাতৃত্ববোধৰ এনাজৰী, সেয়া ঠিক থাকিব লাগিব। ইয়াক কোনো অপশক্তিয়ে গ্ৰাস কৰিব নোৱাৰে। আমি পুনৰবাৰ কৈছোঁ, আমাৰ যি সমস্যা, সেই সমস্যা সমাধান হ'ব লাগিব। বিগত দিনৰ চৰকাৰে যদি কৰা নাই, বৰ্তমান কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, বিগত 10 বছৰ ধৰি অসমত কিন্তু বিজেপি চৰকাৰ হৈ আছে। আমি বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, মুছলমানৰ যি সমস্যা, সেই সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰক, আমি পূৰ্ণ সহযোগ কৰিম। বিদেশী খেদা নামত আমাৰ মানুহক বহুত হাৰাশাস্তি কৰা হ'ল, আমি আহ্বান জনাম। আজি আপোনালোকে উচ্ছেদ কৰিছে, কিন্তু উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন কৰক। এই মানুহখিনিক আপোনালোকে অত্যাচাৰ নকৰিব, এই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। গতিকে মুখ্যমন্ত্ৰীয়ে এইখিনি গুৰুত্ব দিব লাগে বুলি আমি আহ্বান জনাইছোঁ।